নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাৰ অংশ 2 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো ভাৰতৰ খনিজ সম্পদৰ বিতৰণ আৰু ভাৰতৰ প্ৰধান উদ্যোগসমূহৰ বিষয়ে এতিয়া আজিৰ ভিডিঅটোতনো তোমালোকে কি জানিব পাৰিবা এবাৰ চাই লোৱা প্ৰথমতে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বিষয়ে অৰ্থাৎ ভাৰতৰ বয়ন উদ্যোগ সম্পৰ্কে আজি আমি আলোচনা কৰিম দ্বিতীয়তে ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু স্থিতি ভাৰতৰ পৰিবহণ ব্যৱস্থাক কি ভাগত ভাগ কৰা হৈছে এই সম্পৰ্কেও আমি আজি আলোচনা কৰিম তৃতীয়তে ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থা ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থাৰ বিষয়েও আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম এতিয়া আমি আজি প্ৰথমটো টপিকলৈ আগবাঢ়ো ভাৰতৰ বয়ন উদ্যোগ এতিয়া বয়ন উদ্যোগ বুলি ক'লে তোমালোকে কি বুজা বাৰু বস্ত্ৰ উদ্যোগৰ কথা বুজা যায় এতিয়া ভাৰতৰ বয়ন উদ্যোগৰ ইতিহাস অতি প্ৰাচীন সিন্ধু উপত্যকা সভ্যতাতেই ইয়াৰ আৰম্ভণি হৈছিল বুলি কোৱা হয় ই প্ৰাচীন হস্তশিল্পৰ পৰা আধুনিক প্ৰযুক্তিবিদ্যাৰ সৈতে বৰ্তমান বিশ্বব্যাপী শক্তিশালী কেন্দ্ৰত ভাৰত উপনীত হৈছেহি বৰ্তমান যি বয়ন উদ্যোগ তাত পৰম্পৰাগত কাৰুকাৰ্যসমূহৰ লগত আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ দেখা পোৱা যায় এতিয়া চোৱা ভাৰতৰ কপাহী বস্ত্ৰশিল্প অতি পুৰণি ই মূলতঃ কৃষিভিত্তিক উদ্যোগ যেতিয়া আমি টেক্সটাইল ইণ্ডাষ্ট্ৰি বা বয়ন উদ্যোগৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে তোমালোকে জানি লোৱা যে এই যে কপাহী বয়ন উদ্যোগৰ কাৰণে প্ৰধান কেঁচামাল কি বাৰু কপাহ গতিকে কপাহ ক'ত পোৱা যায় কপাহৰ খেতি কৰা হয় গতিকে এই উদ্যোগটো হ'ল কি কৃষিভিত্তিক উদ্যোগ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰশিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় 10.79% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় এতিয়া আমাৰ দেশখনৰ ভিতৰত মুম্বাই আৰু আহমেদাবাদত আটাইতকৈ বেছি বস্ত্ৰশিল্পৰ উদ্যোগবোৰ দেখা যায় আৰু এই দুটা উদ্যোগত যি প্ৰয়োজন হয় কেঁচামাল কপাহৰ যি প্ৰয়োজন হয় সেয়া ক'ৰ পৰা অনা হয় মহাৰাষ্ট্ৰ আৰু গুজৰাটতে উৎপাদন হয় আৰু মহাৰাষ্ট্ৰই বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰায় 10.79% অৰ্থাৎ 11% সূতাৰ মহাৰাষ্ট্ৰই যোগান ধৰে এতিয়া চোৱা মুম্বাই আহমেদাবাদ অঞ্চলত বহু কাৰণত কপাহী বস্ত্ৰ উদ্যোগৰ বৃদ্ধি হৈছে এতিয়া যে মুম্বাই আৰু আহমেদাবাদ অঞ্চলত আমাৰ ভাৰতৰ এই দুটা অঞ্চলতে কপাহী বস্ত্ৰ উদ্যোগৰ বেছি দেখা যায় তাৰ কাৰণ কি বাৰু কাৰণ তাত কিছুমান সুবিধা আছে যিবোৰ বস্ত্ৰ উদ্যোগৰ কাৰণে উপযোগী তাৰ ভিতৰত চোৱা যন্ত্ৰপাতি ৰং ৰাসায়নিক পদাৰ্থৰ উপলব্ধতা অৰ্থাৎ এই অঞ্চল দুটাত যন্ত্ৰপাতি উন্নত মানৰ যন্ত্ৰপাতিৰ সুবিধা আছে ৰঙৰ সুবিধা আছে সেই কাপোৰবোৰত যি ৰং দিয়া হয় তাৰ সুবিধা আছে তাৰ উপৰিও ৰাসায়নিক পদাৰ্থৰো উপলব্ধতা আছে সেইকাৰণে মুম্বাই আৰু আহমেদাবাদত কি হয় বস্ত্ৰ উদ্যোগত বেছিকৈ চহকী তাৰপিছত চোৱা কপাহ আমদানি আৰু সম্পূৰ্ণ সামগ্ৰী ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা যিহেতুকে মুম্বাই আৰু আহমেদাবাদ চহৰখন সাগৰৰ পাৰতে অৱস্থিত গতিকে কি হয় ইয়াত বন্দৰৰ সুবিধা আছে তাত উৎপন্ন হোৱা বস্ত্ৰবোৰ ৰপ্তানি কৰিবলৈ সুবিধা বেছি আৰু আমদানিৰ কাৰণেও সুবিধাসমূহ আছে যেহেতুকে বন্দৰৰ সুবিধা আছে সেইকাৰণে এই অঞ্চল দুটা বস্ত্ৰ উদ্যোগত চহকী আমাৰ ভাৰতৰ কোন কোন অঞ্চলত বস্ত্ৰ উদ্যোগসমূহ গঢ়ি উঠিছে চোৱা
বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্যোগ থকা মুখ্য কেন্দ্ৰসমূহ হ'ল আহমেদাবাদ, ভিৱাণ্ডি, সোলাপুৰ, কোলহাপুৰ, নাগপুৰ, ইন্দোৰ আৰু উজ্জয়িনী। এইসমূহ অঞ্চলত কি হয় কপাহী বয়ন উদ্যোগসমূহ গঢ়ি উঠা দেখা গৈছে কাৰণ ইয়াত ইতিমধ্যে আমি আলোচনা কৰা সুবিধাসমূহ পোৱা যায় সেইকাৰণে এই ঠাইসমূহ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত চহকী। এতিয়া চোৱা এইবোৰ উদ্যোগ কপাহ উৎপাদনকাৰী অঞ্চলৰ সমীপত অৱস্থিত। ভাৰতৰ মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু হৈছে প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্য। এতিয়া এই যে কপাহ বয়ন উদ্যোগবোৰ কপাহী বয়ন উদ্যোগবোৰ ক'ত অৱস্থিত বাৰু? য'ত কপাহৰ খেতি বেছিকৈ আছে তাৰ ওচৰে পাজৰে এই উদ্যোগসমূহ অৱস্থিত। আৰু আমাৰ ভাৰতৰ ভিতৰত 3খন এনেকুৱা ৰাজ্য আছে যি 3খনত বেছিকৈ বস্ত্ৰশিল্পৰ উদ্যোগবোৰ দেখা যায়। তাৰ ভিতৰত মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু। এইকেইখন অঞ্চলত কি হয় বস্ত্ৰশিল্পত বেছি চহকী। এতিয়া তোমালোকে এই মেপখন চোৱা ইয়াত দেখুওৱা হৈছে কপাহী বয়ন উদ্যোগসমূহ। ইয়াত তোমালোকে য'ত দেখিছা এই স্কুৱেৰ পেটাৰ্ণৰ কলা কলা স্কুৱেৰ পেটাৰ্ণবোৰ সেইবোৰ হ'ল কি এই বয়ন উদ্যোগত চহকী। বিশেষকৈ চোৱা মহাৰাষ্ট্ৰ আৰু গুজৰাটত আৰু তামিলনাডুত এইসমূহ বেছিকৈ দেখা যায়। চোৱা উজ্জয়িনী, আহমেদাবাদ, হয়নে, ভোপাল, নাগপুৰ, পুনে, চাংলি, বাংগালুৰু এইসমূহ ঠাইত কি হয় এই বস্ত্ৰ উদ্যোগত বা বয়ন উদ্যোগত এইসমূহ ঠাই চহকী। এতিয়া চোৱা ভাৰতত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছিল 1818 চনত কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰত। বৰ্তমান ভাৰতে কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত তৃতীয়, পাট সূতাত দ্বিতীয় আৰু কৃত্ৰিম সূতা সিনথেটিক ফাইবাৰৰ ক্ষেত্ৰত ষষ্ঠ স্থান অধিকাৰ কৰি আছে। গতিকে কপাহী বয়ন শিল্পৰ প্ৰথম কলটো স্থাপন হৈছিল কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰত কিমান চনত? 1818 চনত। আৰু বৰ্তমান ভাৰতৰ স্থান কপাহ উৎপাদনত কিমান? তৃতীয় পৃথিৱীৰ ভিতৰতে। আকৌ পাট সূতা উৎপাদনত দ্বিতীয় আৰু কৃত্ৰিম সূতা সিনথেটিক ফাইবাৰ উৎপাদনত কিমান? ষষ্ঠ স্থান আছে আমাৰ ভাৰতৰ পৃথিৱীৰ ভিতৰতে। এতিয়া চোৱা আমি আলোচনা কৰিম ভাৰতৰ পৰিবহন ব্যৱস্থা ট্ৰান্সপোৰ্ট সিস্টেম ইন ইণ্ডিয়া। এতিয়া পৰিবহন ব্যৱস্থা বুলি ক'লে আমি কি বুজো বাৰু? পৰিবহন ব্যৱস্থাই দেশ এখনৰ স্থলপথ, ৰেলপথ, জলপথ হয়নে তাৰ উপৰিও পাইপলাইন এইসমূহক সাঙুৰি লয়। আৰু এতিয়া আমি যদি পৰিবহন ব্যৱস্থাৰ কথা চাওঁ এই পৰিবহন ব্যৱস্থা প্ৰাচীন কালত ইমান উন্নত নাছিল। সেই সময়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ গৰু ম'হৰ গাড়ী হয়নে এইবোৰ ব্যৱহাৰ কৰা দেখা গৈছিল। কিন্তু বৰ্তমান মানুহে প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত অতি কম সময়তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰে। গতিকে চোৱা অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি অথবা হাতী, ঘোঁৰা, গাধ, মহ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। এনে প্ৰাচীন কালত মানুহৰ বৰ্তমানৰ নিচিনা আধুনিক যন্ত্ৰপাতি নাছিলে, আধুনিক যান বাহনবোৰ নাছিলে। গতিকে মানুহে প্ৰায় খোজকাঢ়ি বা নাৱেৰে নহলে ঘোঁৰা, হাতী, গাধ, মহ এইসমূহত অহা যোৱাৰ কাৰণে ব্যৱহাৰ কৰিছিল। জলভাগত নাৱেৰে মানুহে আৰু বস্তু বাহিনী কঢ়িয়াইছিল। জলভাগত নাৱৰ দ্বাৰা সেই সময়ত আকৌ আজিৰ নিচিনা যন্ত্ৰচালিত নাও নাছিলে, হাতেৰে চলোৱা নাও আছিলে। সেই নাওসমূহত মানুহ আৰু বয় বস্তুবোৰ কঢ়িওৱা হৈছিল। গতিকে এই ধৰণে পৰিবহন ব্যৱস্থাৰ
একদম প্ৰাচীন কালৰ পৰাই দেখা যায় আৰু এতিয়া এই পৰিবহন ব্যৱস্থাৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে এতিয়া চোৱা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল জল আৰু আকাশ তিনিওটা ক্ষেত্ৰত উন্নত পৰিবহন ব্যৱস্থা সম্ভৱ হৈ উঠিছে স্থলপথত অত্যাধুনিক সুবিধাযুক্ত গাড়ী মটৰ ৰেলগাড়ী জলপথৰে ভিন্ন সুবিধাযুক্ত জাহাজ যন্ত্ৰচালিত নাও আকাশী পথেৰে আকাশীযান আদি ব্যৱহাৰ কৰা হৈছে বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ ইমান উন্নতি হৈছে স্থল হওক জল হওক বায়ু হওক সকলোতে উন্নত মানদণ্ডৰ যান-বাহন পৰিলক্ষিত হৈছে সেইকাৰণে কম সময়তে মানুহে এঠাইৰ পৰা আন ঠাইলৈ আনকি বস্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ অতি কম সময়ৰ ভিতৰতে কি কৰিব পাৰি আমদানি ৰপ্তানি কৰিব পাৰি যেহেতুকে স্থলপথত অত্যাধুনিক সুবিধাযুক্ত গাড়ী মটৰ ৰেলগাড়ী জলপথেৰেও বিভিন্ন সুবিধাযুক্ত জাহাজ যন্ত্ৰচালিত নাও আকাশী পথেৰে আকাশীযান আদি কিহৰ ফলত ব্যৱহাৰ কৰিব পাৰিছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত গতিকে এই ধৰণে দিনক দিনে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগে লগে পৰিবহন ব্যৱস্থাৰো উন্নতি দেখা গৈছে এতিয়া চোৱা পৰিবহন ব্যৱস্থা তলত দিয়া ধৰণে ভাগ কৰিব পাৰি তা পৰিবহন ব্যৱস্থাৰ প্ৰথম ভাগটো চোৱা স্থলপথ দ্বিতীয়টো হ'ল জলপথ তৃতীয়টো হ'ল আকাশী পথ এটা স্থলপথত কি ব্যৱস্থা দেখা যায় মটৰ পথ আছে ৰেলপথ আছে আৰু পাইপলাইনৰ সুবিধা আছে ঠিক তেনেকৈ জলপথত আভ্যন্তৰীণ জলপথ আৰু সমুদ্ৰ পথ দেখা যায় আৰু আকাশী পথত ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক আকাশী পথ বা জাহাজৰ চলাচল দেখা যায় এতিয়া আমি আলোচনা কৰিম স্থল পৰিবহন ল্যান্ড ট্ৰান্সপোৰ্ট তাৰ ভিতৰত আমি আলোচনা কৰিম আজি প্ৰথমতে ৰেলপথ ৰেলৱেজ এতিয়া ৰেলপথ আমাৰ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ যাতায়াত বা যোগাযোগৰ মাধ্যম এই ৰেলপথেৰে যাত্ৰী আৰু বিভিন্ন ধৰণৰ সামগ্ৰী কঢ়িওৱা হয় এতিয়া চোৱা ভাৰতৰ অতি গুৰুত্বপূৰ্ণ আৰু বৃহৎ পৰিবহন ব্যৱস্থাটোৱে হৈছে ৰেল পৰিবহন ভাৰতৰ বৃহৎ পৰিবহন ব্যৱস্থা ভাৰতৰ যিমান জনসংখ্যা আছে তাৰে বেছি শতাংশ মানুহে ৰেলপথৰ ব্যৱহাৰ কৰে বিভিন্ন ঠাইত অহা যোৱা কৰাৰ কাৰণে তাৰ উপৰিও বিভিন্ন সামগ্ৰী বা খাদ্যদ্ৰব্যৰ ৰপ্তানি কৰিবলৈ আমদানি কৰিবলৈ এইসমূহ ক্ষেত্ৰতো কি ব্যৱহাৰ কৰা হয় এই ৰেল ব্যৱস্থাৰ ব্যৱহাৰ দেখা যায় বাণিজ্যিকভাৱে সামগ্ৰী আৰু যাত্ৰী কঢ়িয়াবলৈ আৰু আমোদ প্ৰমোদমূলক ভ্ৰমণৰ বাবে ৰেল পৰিবহন তুলনামূলকভাৱে অতি সুবিধাজনক এতিয়া কোনো ঠাই ফুৰিবলৈ বা কিবা কামৰ কাৰণেও অহা যোৱা কৰিবলৈ তাৰ উপৰিও সামগ্ৰী কঢ়িয়াবলৈ মানে মানুহ আৰু সামগ্ৰী কঢ়িয়াবলৈ এই ৰেলপথ সুবিধাজনক কিয় জানেনে ৰেলপথটো সাধাৰণতে কম খৰচী হয় এতিয়া ভাৰতৰ পৰিবহন ব্যৱস্থা কিমান বৈচিত্ৰ্যময় আমি এইখিনি পঢ়িলে গম পাম এতিয়া চোৱা ভাৰতত থকা ৰেলপথৰ মুঠ দৈৰ্ঘ্য ইয়াত দিয়া আছে ৬৭,৯৫৬ কিলোমিটাৰ অৰ্থাৎ আমাৰ ভাৰতত ইমান কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ আছে ৰেল সেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰেল পৰিবহন ব্যৱস্থাক ১৬টা মণ্ডলত ভাগ কৰা হৈছে আৰু আমাৰ অসমৰ ৰেল পৰিবহন পৰিচালনা উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ অন্তৰ্গত ৰেল পৰিবহন ব্যৱস্থাক সুচাৰুৰূপে চলাবৰ বাবে বা পৰিচালনা কৰাৰ কাৰণে আমাৰ গোটেই ভাৰতবৰ্ষতে এই পৰিবহন ব্যৱস্থাক ১৬টা মণ্ডলত ভাগ কৰা হৈছে আৰু আমাৰ অসম উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ অন্তৰ্গত আৰু এই উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ কাৰ্যালয় ক'ত আছে মালিগাঁৱত আছে গতিকে মালিগাঁৱত
এই সংমণ্ডলৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া চোৱা ভাৰতত প্ৰথমে ৰেল চলিছিল 1853 চনৰ 16 এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ এটা ভাৰতত প্ৰথমে ৰেল কেতিয়া চলিছিল ব্ৰিটিছৰ সময়ত হয়নে 1853 চনৰ 16 এপ্ৰিল তাৰিখে আৰু কৰ পৰা কলৈ চলিছিল মুম্বাইৰ পৰা থানেলৈ মানে মহাৰাষ্ট্ৰতে চলিছিল এই দুই ঠাইৰ মাজৰ দূৰত্ব আছিল কিমান 34 কিলোমিটাৰ বৰ্তমান ভাৰতৰ ৰেল সেৱা এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম মনত ৰাখিবা আৰু পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থানত আছে আমি যদি এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ চাও তেতিয়া হলে আমাৰ ভাৰতৰ যি ৰেল পৰিবহণ ব্যৱস্থা হেয়া কিমান স্থানত আছে দ্বিতীয় স্থানত বা দ্বিতীয় বৃহত্তম আৰু পৃথিৱীৰ ভিতৰত কিমান স্থানত আছে আমাৰ ভাৰতৰ ৰেল পৰিবহণ চতুৰ্থ স্থানত আছে এতিয়া চোৱা ভাৰতৰ দীৰ্ঘতম যাত্ৰাপথৰ ৰেলগাড়ীখন হল বিবেক এক্সপ্ৰেছ ই এবাৰৰ যাত্ৰা ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ 4273 কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰে গতিকে চোৱা আমাৰ ভাৰতত যিখন আটাইতকৈ দীৰ্ঘতম যাত্ৰা ৰেলগাড়ী চলে সেইখনৰ নাম হল কি বিবেক এক্সপ্ৰেছ আৰু সেইখন কৰ পৰা কলৈ চলে ডিব্ৰুগড়ৰ পৰা আমাৰ অসমৰ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ প্ৰায় 4273 কিলোমিটাৰ পথ অতিক্ৰম কৰে এতিয়া চোৱা এখন ইয়াত বিবেক এক্সপ্ৰেছ খনৰ ফটো দিয়া হৈছে আৰু কৰ পৰা কলৈ চলে এই মেপখনত দিয়া হৈছে চোৱা ডিব্ৰুগড়ৰ পৰা আৰম্ভ হয় এই ষ্টপটোৰ পৰা আৰম্ভ হৈ এনেকৈ আহি কলৈকে যায় কন্যাকুমাৰীলৈকে মানে আমাৰ ভাৰতৰ উত্তৰ পূবৰ পৰা আহি প্ৰায় কলৈকে যায় দক্ষিণ দিশলৈ যায় গতিকে এইখনেই আটাইতকৈ বেছি পথ অতিক্ৰম কৰা ভাৰতৰ এখন ৰেল এতিয়া আজি মই যিখিনি তোমালোকক বুজালো তাৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নকেইটা চোৱা প্ৰথমটো প্ৰশ্ন ভাৰতৰ ৰেল সেৱা পৃথিৱীৰ ভিতৰত কিমান স্থানত আছে আমি পাইছিলো যে এছিয়াৰ ভিতৰত ভাৰতৰ ৰেল সেৱা আছে দ্বিতীয় স্থানত আৰু পৃথিৱীৰ ভিতৰত আছে কিমান চতুৰ্থ স্থানত গতিকে উত্তৰটো হ'ব চতুৰ্থ স্থান এই 2 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতত প্ৰথমে ৰেল চলিছিল 1853 চনৰ 16 এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ আমি এটো পাইছিলো জানি থোৱা হাত হয়নে আমি জানো যে ভাৰতৰ প্ৰথম ৰেল ব্ৰিটিছৰ সময়ত চলিছিল তেওঁলোকে প্ৰথম আৰম্ভণি কৰিছিল আৰু মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা থানেলৈ চলিছিল প্ৰায় 34 কিলোমিটাৰ দূৰত্ব আৰু এটো কি হ'ব উত্তৰ শুদ্ধ হ'ব তৃতীয় প্ৰশ্নটো চোৱা ভাৰতৰ অতি গুৰুত্বপূৰ্ণ আৰু বৃহৎ পৰিবহণ ব্যৱস্থাটো হৈছে দেশ পৰিবহণ ভাৰতৰ বৃহৎ পৰিবহণ ব্যৱস্থাটো হ'ল যেটো আমি আজি পঢ়িলো ৰেল পৰিবহণ গতিকে ইয়াত লিখিব লাগিব ৰেল আজি মই তোমালোকক যিখিনি বুজালো তোমালোকৰ নিশ্চয় বোধগম্য হৈছে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ